মন যায় মোৰো মন যায় চকুত থৈ চাবলে। আপোনালোকে ভাবিছে চাগে ইনো কিয় গান গাই আছে। তো আচল কথাটো হ'ল আজি মই যিটো ভিডিঅ' বনাব লৈছোঁ মোৰ ভিডিঅ'ৰ টপিকটো হ'ল মনটোৰ লগত। তো মনটোৰ কথা আজি মই ক'বলৈ আহিছোঁ আৰু এই মনটোৱেনো কিয় বাৰে বাৰে যাই কৰে, তো তাৰ ওপৰত আমি আজি অলপ ডিছকাছ কৰিম। তো গাইজ ৱেলকাম টু মাই চেনেল জ্ঞান ইনফিনিটি ব্লগছ। তো বেছি মই বকি নাথাকোঁ, তো আমি মেইন টপিকলৈ আহোঁ। তো আহক ভিডিঅ'টো আৰম্ভ কৰোঁ। তো এতিয়া কথাটো হ'ল মই যে এই গানটো গালোঁ জুবিন দাৰ, ইমান ধুনীয়া গান এটা। তো মন যায় আচলতে যিটো গান তেওঁ লিখিছিল বা গাইছিল সেই গানটো সঁচাকৈ বহুত ভাল লাগে আৰু আমাৰ মনটো তেনেকুৱাই আচলতে। মনটোৰ ওপৰত আমাৰ কোনো কণ্ট্ৰল নাথাকে যিমানখিনি দেখিছোঁ মানে, আৰু সেইকাৰণে আমি যিবিলাক মানে ভাবোঁ সেইবিলাক কাম কৰিব নোৱাৰোঁ। সেই যে মাইণ্ডটো কণ্ট্ৰল কৰিব লাগে তাৰ একমাত্ৰ উপায় হ'ল মেডিটেশ্যন। তো মেডিটেশ্যনৰ বাহিৰে আপুনি মনটোক ইমান সহজে কণ্ট্ৰল কৰিব নোৱাৰে। আমি ডট মেডিটেশ্যন কৰিব পাৰোঁ। ডট মেডিটেশ্যন মানে সেইটো হ'ল আপোনাৰ ব্লেক ডট এটা আমি লৈ পেলাই তাক মেডিটেট কৰিব পাৰোঁ বা মেডিটেশ্যন কৰিব পাৰোঁ। তো কেনেকৈ কৰিম, আৰু ছেকেণ্ড আৰু এটা উপায় আছে, এই দুটা টাইপত আমি মেডিটেশ্যন কৰিব পাৰোঁ। কিছুমানে আৰু বেলেগ বেলেগ উপায় আছে, মই দুটা বা তিনিটা আজি ক'ম আৰু। তো প্ৰথম কথা হ'ল আমি যেতিয়া ডট মেডিটেশ্যনটো কৰিম তেতিয়া কি কৰিব লাগে, আমি মাটিত বহি ল'ব লাগে এটা আসনত, ধৰক পদ্মাসনত বহি ল'লোঁ। পদ্মাসনত বহাৰ পিছত আপোনালোকে কি কৰিব, বেৰত কি কৰিব, এটা কলা ফুট এটা ধৰক 1 বা 2 ৰেডিয়াছটো 1 চেণ্টিমিটাৰ ল'ব। ৰেডিয়াছ মানে আপোনাৰ ব্যাসাৰ্ধ 1 চেণ্টিমিটাৰ মানৰ লৈ পেলাই এটা চাৰ্কল বনাব, এটা বৃত্ত বনাব। সেই বৃত্তটো কি কৰিব, বেৰত ভালকৈ পেষ্ট কৰি দিব, বা বেৰতে আপুনি ধুনীয়াকৈ কলা চিয়াহীৰে বা কলা ব্লেক পেনেৰে কি কৰিব, আঁকি দিব। এতিয়া বহাৰ পিছত আপুনি জাষ্ট একদম বেৰৰ সন্মুখতে বহিব নালাগে, তাৰ পৰা কমচে কম 1 পৰা 1.5 মিটাৰ ডিষ্টেঞ্চত ৰাখি পেলাই আপুনি মাটিত ধুনীয়াকৈ এখন আসন পাৰি পেলাই তলত কিবা এটা লৈ ল'ব, ধৰক কাপোৰ এখন পাৰি পেলাই বহি ল'ব। তো বহি পেলাই সেই যিটো আমি ডট বনাইছোঁ সেই ডটটো আপুনি যিমান পাৰে সিমান টাইম চাই থাকিব লাগে। তো যিমান পাৰে সিমান মানে কি, এটা তাৰ টাইম আছে। ফাৰ্ষ্ট টাইম আপোনালোকে যেতিয়া ডটটো চোৱা ষ্টাৰ্ট কৰিব তেতিয়া আপোনাৰ কি হ'ব, চকুটো বাৰে বাৰে কি কৰিব, এইফালে সেইফালে ঘূৰি থাকিব। মানে এনেকুৱা মানে আপুনি এক জেগাত কনচেনট্ৰেট কৰিব নোৱাৰে। আপুনি একদিনতে নহয় এইটো, কমচে কম 1 মাহ 1.5 মাহ এনেকৈ আপুনি যেতিয়া চাই থাকিব, লাহে 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 আপোনাৰ কি হ'ব, চকুৰ এই যিটো ষ্টেবিলিটিটো লাহে লাহে আহিবলৈ ষ্টাৰ্ট হৈ যাব। আৰু এটা সময়ত আপুনি ডটটো পূৰা কমপ্লিটলি সেই ডটটোৰ ওপৰত ফ'কাছ কৰিব পাৰিব। আৰু যেতিয়া আপুনি ডটটোৰ ওপৰত ফ'কাছ কৰা ষ্টাৰ্ট হ'ব, আপুনি নিজে গম পাব আপোনাৰ সেই ডটটো লাহে লাহে কি কৰিব, মুভ কৰিব ধৰে। বেৰতে আপোনাৰ দেখা পাব আপুনি বহি আছে, ডটটো এক জেগাত আছে, কিন্তু আপোনাৰ এনেকুৱা লাগিব সেই ডটটোৱে কি কৰিব, ইফাল এনেকৈ যাই থাকিব। এনেকুৱা লাগিব ডটটো মানে দৌৰি আছে, তেনেকুৱা টাইপ লাগিব আপোনাৰ, কিন্তু ডটটো দৌৰি নাথাকে, জাষ্ট আপুনি তাক কনচেনট্ৰেট কৰা ষ্টাৰ্ট হৈছে, আপুনি গম পাই যাব তেতিয়া। আৰু যদি সেইটো নহয় তেতিয়াহ'লে গম পাব আপোনাৰ মানে অনলি ডটটোৰ ওপৰত ফ'কাছ হোৱা নাই, তেতিয়া আপুনি জানি যাব। আৰু যেতিয়াই আপোনাৰ কি ফ'কাছ ষ্টাৰ্ট হৈ যাব তেতিয়া আপুনি গম পাব মানে কি ডটটো ইফাল দৌৰি আছে। কিন্তু ইফাল দৌৰি থাকোঁতে আপুনি কি কৰিব, চকুটো লৰচৰ নকৰিব। জাষ্ট এতিয়া প্ৰথম ষ্টেজটো মই কৈছোঁ, যেতিয়া আপুনি ব্লেক ডটটো চোৱা ষ্টাৰ্ট কৰিব, প্ৰথম দিনা আপোনাৰ এনেকুৱা লাগিব চকুটোতে যেন মানে চকুৰ পানীবিলাক টপকৈ ব'ব। তো প্ৰথম দিনা আপুনি ইমান বেছি কষ্ট কৰিব নালাগে। প্ৰথম এসপ্তাহমান আপুনি জাষ্ট কি কৰিব, 1 মিনিট 1.5 মিনিট এনেকুৱাকৈ চাবলৈ ষ্টাৰ্ট কৰক। চকুটো কি কৰিব, চাই পেলাই যেতিয়া বেছিকৈ আপোনাৰ চকুটো বিষোৱা যেন লাগিব, তেতিয়া আপুনি চকুটো কি কৰিব, ব্লিংক কৰিব বা চকুটো জপাই দিব। জপাই দি পেলাই আপোনাৰ চকুৰ পানী অলপ ব'ব, এইটো নৰ্মেল কথা, চবৰে হয়। তো তেতিয়া আপুনি কি কৰিব, লাহে লাহে তাক সময়টো ইনক্ৰিজ কৰিব। কিন্তু আপুনি 10 মিনিটৰ ওপৰত চাব লগা দৰকাৰ নাই। ৰাতিপুৱা কৰে তেতিয়াহ'লে ৰাতিপুৱা টাইমতে কৰিব, আৰু যদি ইভিনিং পাৰে ইভিনিং টাইমতে কৰিব। কিন্তু টাইমটো সদায় ফিক্স কৰা এটা নিয়ম আছে, সেইটো হ'ল কি, আপুনি মেডিটেশ্যন কৰাৰ আগত আধা ঘণ্টামান আগত কিবা অলপ লাইট ফুড খাই ল'ব। লাইট ফুড মানে ধৰক কিবা চাহ টাইপৰ নহয় বস্তু, আৰু এনেই কিবা ফ্ৰুটছ কিবা এটা অলপ খাই ল'লে পেটটো একদম খালী নাৰাখিব, পেট অকণমান মানে কি কিবা অলপ খাই ল'ব কমচে কম ½ এন আৱাৰ আগত। তাৰপিছত আপুনি মেডিটেশ্যন ষ্টাৰ্ট কৰিব পাৰে। আৰু মেডিটেশ্যন কৰাৰ ছেকেণ্ড ৰুলটো হ'ল, মেডিটেশ্যন যেতিয়া আপুনি কৰিব, যোনদিনাখনৰ পৰা কৰিব, যোনটো টাইমত কৰিব সেই টাইমটো আপুনি সদায় ফিক্স ৰাখিব। ধৰক আজি যদি 10টা বজাত কৰিছে ৰাতি, কালিও আপুনি 10টা বজাতে কৰিব। ব্ৰেথ আপুনি কি কৰিব, দীঘল ব্ৰেথ ল'ব। দীঘল ব্ৰেথ মানে এনেকুৱা,
আপুনি উশাহ নিশাহ ল'ব, চকুৰ তাত জপাই দিব, ছেম আপুনি বহা পজিশ্যনটো সেইটোৱে, পদ্মাসনত বহি ল'ব, এখন কাপোৰ পাৰি ল'ব ধুনীয়াকৈ। তাৰপিছত আপুনি কি কৰিব, উশাহ নিশাহ লওঁতে আপুনি কমচে কম 7 বাৰ বা 7ৰ পৰা 10 বাৰ এইখিনি আপুনি উশাহ নিশাহ ল'ব লাগিব। এতিয়া উশাহ নিশাহ লোৱাৰ নিয়ম আছে। আপুনি যেতিয়া উশাহটো টানিব ভিতৰলৈ, এই যে মই এনেকৈ কৰিছোঁ চকু মুজি পেলাই, এই যেতিয়া আপুনি উশাহটো ভিতৰলৈ নিব, আপুনি এই উশাহটো যে নি আছে, আপুনি সেই উশাহটোৰ ওপৰত ফ'কাছ কৰিব। যেতিয়া আপুনি ইনহেল কৰিব, সেই ইনহেলেশ্যনটোৰ ভিতৰত আপুনি ফ'কাছ কৰিব। আপুনি উশাহটো মানে যাই আছে, এনেকৈ সোমাই আছে, এনেকৈ আহিছে, এনেকৈ গৈ আছে, এই বস্তুটোত আপুনি ফ'কাছ কৰিব। যেতিয়া এৰি দিব, তেতিয়াও আপুনি সেই বস্তুটোৰ ওপৰতে ফ'কাছ কৰিব। এইটো কৰাৰ লগে লগে আপোনাৰ কি হয়, আপুনি যিমানেই আপুনি ব্ৰেথৰ ওপৰত ফ'কাছ কৰিব, সিমানে আপুনি বাহিৰৰ জগতখনৰ পৰা আপুনি কি হ'ব, ডিছকানেক্ট হ'ব, আৰু আপোনাৰ নিজৰ বডিৰ লগত আপুনি কানেক্টেড হ'ব। যিমানে আপুনি নিজৰ বডি আৰু মাইণ্ডৰ লগত আপুনি কানেক্ট হ'ব পাৰিব, আপোনাৰ মনটো যেতিয়া মাইণ্ডৰ লগত কানেক্ট হ'ব, তেতিয়া আপোনাৰ কি হ'ব, আপুনি গম পাব মানে আপোনাৰ কনচেনট্ৰেশ্যন লেভেলটো বাঢ়ি আছে। আৰু যাৰ কনচেনট্ৰেশ্যন লেভেলটো বাঢ়া নাই, তেতিয়াহ'লে সি এই যিটো আমি ব্ৰেথ ইন আৰু আউট কৰিছোঁ, তাৰ সি কনচেনট্ৰেশ্যন কৰিব নোৱাৰিব। কনচেনট্ৰেশ্যন পাৱাৰ বাঢ়িব, যিমানে মাইণ্ডৰ পাৱাৰ বাঢ়িব, সিমানে আপোনাক বস্তুবিলাক, ডিফিকাল্ট বস্তুবিলাকো ইজি হৈ যাব। আপোনালোকে যদি মই কোৱা এই নিয়ম দুটা কৰে, এটা হ'ল ব্লেক ডট মেডিটেশ্যন, আৰু নেক্সটটো হ'ল আপোনাৰ ব্ৰেথিং ফ'কাছ কৰাটো। এই দুটা বস্তু আপোনালোকে পাৰিলে এই ভিডিঅ'টো চোৱাৰ পৰাই ষ্টাৰ্ট কৰি দিয়ক। মই সেইকাৰণে প্ৰথমতে গানটো গাইছিলোঁ মন যায়, এই কথাটো এইকাৰণে কৈছিলোঁ, মনটো মানে এনেকুৱা হ'ব, এইফালে যাব সেইফালে যাব, মানে হিচাপ নাই। আৰু মনটো আপোনাৰ ইমান লেতেৰা বস্তু না, ক'ব গ'লে মানে য'ত আমি ফ'কাছ দিব নালাগে, য'ত আমি চাব নালাগে, সেইবিলাক বস্তু আমি বেছিকৈ চাওঁ বা বেছিকৈ শুনো। এইবিলাক বস্তু কণ্ট্ৰল কৰিব লাগিলে একমাত্ৰ উপায়টো হৈছে, সেইটো হ'ল মেডিটেশ্যন। তো গাইজ, যদি মোৰ ভিডিঅ'টো ভাল লাগিছে, প্লিজ শ্বেয়াৰ কৰিব আৰু মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব। থেংক ইউ।